আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ আপডেট। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে যোৱা 17 ছেপ্টেম্বৰ তাৰিখে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছ পুলি ৰোপণ কৰিছে, সেইসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰৰ ঘোষণা অনুযায়ী আত্মসহায়ক গোটৰ মহিলাসকলক পোনপটীয়াকৈ প্ৰদান কৰিব 10,000কৈ টকা। তো আপোনালোকে যদি 10,000কৈ টকা পাব বিচাৰে তেন্তে অতি সোনকালে কেইখনমান প্ৰমাণ পত্ৰ সংগ্ৰহ কৰক। তো কি প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিব লাগিব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত চাই লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, অসম চৰকাৰৰ ঘোষণা অনুযায়ী আত্মসহায়ক গোটৰ মহিলাসকলক আৰ্থিক দিশত সবল কৰাৰ উদ্দেশ্যে প্ৰতিজন সদস্যসকলক 10,000কৈ টকা প্ৰদান কৰিব। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন মিটিঙত কোৱা অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে যোৱা 17 ছেপ্টেম্বৰ তাৰিখে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছ পুলি ৰোপণ কৰি অফিচিয়েল ৱেবছাইটত চেলফি আপলোড কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক ডাইৰেক্ট 10,000 টকা পোৱাৰ আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ আঁচনিত অন্তৰ্ভুক্ত হৈছে, সেইসকল মহিলাই অতি শীঘ্ৰে কেইখনমান প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিব লাগিব, কিয়নো যেতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব চৰকাৰে তেতিয়া যাতে আপোনালোকে কোনো অসুবিধাত নপৰে। লগতে অসম চৰকাৰৰ ঘোষণা অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে যোৱা 17 ছেপ্টেম্বৰ তাৰিখে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছ পুলি ৰোপণ কৰিছে, সেইসকল মহিলাক 10,000 টকা পোৱাৰ ফৰ্ম চলিত ডিচেম্বৰ মাহতে প্ৰদান কৰিব। তো ফৰ্ম প্ৰকাশৰ পূৰ্বে আপোনালোকে এইকেইখন প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি থওক, কিয়নো যেতিয়াই ফৰ্ম ফিল-আপ আৰম্ভ হ'ব লগে লগে এইবোৰ প্ৰমাণ পত্ৰ আপোনালোকে ফৰ্মৰ লগত জমা দিব পাৰিব। তো কি প্ৰমাণ পত্ৰৰ কথা কোৱা হৈছে এতিয়া আপোনালোকক জনাইছোঁ। প্ৰথমে কোৱা হৈছে আবেদনকাৰীৰ আধাৰ কাৰ্ড, যোনে আবেদন কৰিব তাৰ আধাৰ কাৰ্ড, তাৰপিছত কোৱা হৈছে পান কাৰ্ড, আৰু স্কুলীয়া শিক্ষা থাকিলে তাৰ প্ৰমাণ পত্ৰবোৰো ৰেডি কৰি থ'ব। লগতে ভোটাৰ লিষ্ট আৰু ভোটাৰ ID কাৰ্ড আৰু এখন বেংক একাউণ্ট। তো বেংক একাউণ্ট থকাটো কিন্তু বাধ্যতামূলক, কিয়নো চৰকাৰে 10,000 টকাটো আপোনালোকৰ বেংক একাউণ্ট জৰিয়তে আপোনালোকক প্ৰদান কৰিব। লগতে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছ পুলি ৰোপণ কৰি চেলফি আপলোড কৰাৰ সময়ত যিখন চাৰ্টিফিকেট দিছে সেই চাৰ্টিফিকেটখনো আপোনালোকে সংগ্ৰহ কৰি থ'ব, কিয়নো অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছ পুলি ৰোপণৰ চাৰ্টিফিকেটো যদি প্ৰয়োজন হয় আপোনালোকে জমা দিব পাৰিব, কিন্তু চৰকাৰীভাৱে এই বিষয়ত কোনো আপডেট প্ৰদান কৰা নাই। তাৰপিছত কোৱা হৈছে আত্মসহায়ক গোটৰ প্ৰমাণ পত্ৰ। তো আপোনালোকে আগতে শুনিব পাৰিলে হিতাধিকাৰীসকলৰ প্ৰমাণ পত্ৰ, এতিয়া আপোনালোকক জনাইছোঁ আপোনালোকৰ যে এখন আত্মসহায়ক গোট আছে তাৰ প্ৰমাণ হিচাপে কোনবোৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব পাৰে। তো আপোনালোকৰ যে এখন আত্মসহায়ক গোট আছে আৰু আপোনালোকে যে আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে তাৰ প্ৰমাণ হিচাপে আপোনালোকৰ আত্মসহায়ক গোটৰ কপি অফ বাইল নিয়মাৱলী সংগ্ৰহ কৰি থ'ব। তাৰপিছত কোৱা হৈছে ৰিজুলেশ্যন, আপোনালোকৰ আত্মসহায়ক গোটৰ ৰিজুলেশ্যন বা প্ৰস্তাৱটো আপোনালোকে মজুত কৰি থ'ব। তাৰপিছত কোৱা হৈছে ফৰ্ম নং SHG-2 অনুলগ্ন 2। তো আপোনালোকে SHG-2 অনুলগ্ন 2 ফৰ্মখনত আপোনালোকৰ যিকেইজন সদস্য আছে গোটেইকেইজন সদস্যৰ সম্পূৰ্ণ ডিটেইলছখিনি লিখি ৰাখিব, কিয়নো সাধাৰণতে আত্মসহায়ক গোটৰ মহিলাসকলে যদি চৰকাৰৰ পৰা লোন ল'ব বিচাৰে তেন্তে এইবোৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হয়। তো আপোনালোকক যিহেতু চৰকাৰে 10,000 টকাটো ফ্ৰীকৈ প্ৰদান কৰিব, সেইকাৰণে আপোনালোকৰ আত্মসহায়ক গোট যে এখন আছে তাৰ প্ৰমাণ হিচাপে এইকেইখন প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি থ'ব। তো আজি ইমানেই।